মই ভুল কৰা নাই। মই যদি ভুল কৰিছোঁ, মই এটা ভুল কৰিছোঁ সেইটো কি জানে? মই তেওঁলোকক পাগল কৈছোঁ, সেইকাৰণে মই ক্ষমা প্ৰাৰ্থী। দুখৰ কথা, মই যদি ভুল কৰিছোঁ তেতিয়াহে মই ক্ষমা খুজিম। মইতো কোনো ভুল কৰা নাই বুলি মোৰ মনে ধৰিছে। মই নিজে আত্মবিশ্বাসী, মই কোনো ভুল কৰা নাই। গতিকে ভুল যদি কৰিছোঁ তেতিয়া ক্ষমা খুজিম। আপোনালোকে নিজেও ইনভেষ্টিগেশ্যন কৰিলে হ'ল। সময় সীমা তেওঁলোকৰ ইচ্ছা হৈছে, তেওঁলোকে বান্ধি দিছে। মই ভুল কৰা নাই। মই যদি ভুল কৰিছোঁ, মই এটা ভুল কৰিছোঁ সেইটো কি জানে? মই তেওঁলোকক পাগল কৈছোঁ, সেইকাৰণে মই ক্ষমা প্ৰাৰ্থী। কিন্তু সুস্থ মগজুৰে যাতে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ হাতত যিটো তেওঁলোকৰ ফ্লেগ তুলি দি পেলাই আজি পবিত্ৰ সদনত যিটো আক্ৰমণ কৰিছে, সেইটো যাতে তেওঁলোকে নকৰে। কাৰণ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া তাতে বা যিসকলে এইটো মানে পবিত্ৰ সদনটো আক্ৰমণ কৰিছিলে, তেতিয়া কিন্তু তেওঁলোকৰ ফ্লেগ আছিলে হাতত। তেওঁলোকেও নিজৰ স্থিতিটো স্পষ্ট কৰিলে ভাল পাম যে এই ফ্লেগটো সংগঠনৰ ফ্লেগটো তেওঁলোকৰ নহয়। এইবিলাক ইনভেষ্টিগেশ্যন হ'ব। আমাৰ BTC গভমেণ্টে ইতিমধ্যে ইনভেষ্টিগেশ্যনৰ কাৰণে FIR দাখিল কৰিছে। আসাম গভমেণ্টকো মানে লিখিছে ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগে। ইনভেষ্টিগেশ্যন হ'লে আপোনালোকে সকলোৱে গম পাব কি হৈছে কি হোৱা নাই। गाइस, इन साउंड इफेक्ट्स को आप अपने वीडियो में आराम से यूज़ कर सकते हो। कहीं से कोई कॉपीराइट नहीं आएगा। बस वीडियो को लाइक एंड चैनल को सब्सक्राइब जरूर कर देना दोस्तों, क्योंकि इनको कलेक्ट करने में बहुत मेहनत लगता है। तो आज के लिए इतना ही, मिलते हैं अगले वीडियो में। तब तक के लिए अपना ख्याल रखना। बाय बाय।